নাৰে ও মোৰ চিকুনিৰ এনে কম কোমলা কমিটি সদস্যসকল মোৰ সৈতে সন্মানীয় ছাৰ আছে প্ৰধান শিক্ষক মহোদয় আজি পৰিচালনা সমিতিৰ মিটিং আছে কেনেকুৱা অনুভৱ আপোনাৰ কি লাগে মোৰ ইনিচিয়েটিভ আৰু বেছি ভাল লাগিছে ভৱিষ্যতে এনেকুৱা প্ৰগ্ৰাম আমাৰ স্কুলত হ'লে আমি আৰু যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখিছোঁ আজি স্কুলটো যাতে উত্তৰ সৃষ্টি হয় চেষ্টা কৰিম মুগ্ধ হ'লোঁ ভাল লাগিল হয় না তোৰ নাম কি কোন ক্লাছ অনুপস্থিত হলে তেওঁৰ নাম ড্ৰপ বক্সত যায় আৰু সেইটো বিদ্যালয়ে কাটিবলৈ বাধ্য গতিকে পৰিচালনা সমিতিৰ সদস্য হিচাপে আমাকে বিদ্যালয় এৰিছে যদি আগতে বিদ্যালয় বছৰীয়া কাৰ্যসূচী যে আপোনালোকক এইখিনি কথা আমি জনাবলৈ আমাৰ বিদ্যালয়ৰ আজিও আমাৰ এটাই খালি ঘৰত অভাৱনীয় এটা দেখা হৈছে যে আমাৰ ষ্টুডেণ্ট তাৰমানে এতিয়া প্ৰায়খিনি ষ্টুডেণ্ট এতিয়া আমাৰ গাঁৱত নমাই হৈছে এতিয়া 14জন নে 15জন আছে বোলে গোটেইখিনি গাৰ্জেনখিনি বা বিশেষকৈ অভিভাৱক অভিভাৱিকাসকল সেই অঞ্চলৰে মানুহ তেওঁলোকে নিজৰ সন্তানক তাত পঢ়াইছে গতিকে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশটো যাতে অনুকূল হয় বিভিন্ন ক্ষেত্ৰত যাতে অসুবিধাজনক নহয় সেইটো চকু ৰখাৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিৰ তেওঁলোকে চাব লাগিব যদি কোনোবাই তেনেকুৱা কাম যথেষ্ট গুৰু দায়িত্ব আৰু কৰ্তব্য আছে বুলি মই ভাবোঁ কাৰণ এতিয়া বৰ্তমান যুগত মাজৰ পৰাই আমি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় অতিকে প্ৰয়োজনীয় যিবিলাক দিশ আমি তাৰ কাৰণে সময় উলিয়াবই লাগিব আৰু সকলোতকৈ প্ৰয়োজনীয় আমাৰ কথাটো হৈছে আমাৰ সন্তানৰ ভৱিষ্যত এই প্ৰশিক্ষণটো আপোনালোকক নিমন্ত্ৰণ কৰাৰ উদ্দেশ্য এটাই যে আপোনালোকৰ সন্তান যিখন বিদ্যালয়ত পঢ়ি আছে মই প্ৰথমতেই এটা কথা আপোনালোকক কওঁ যে মই 17 চনৰ পৰা 21 চনলৈকে 5টা বছৰ আৰ্মি কৰিলোঁ পৰিচালনা সমিতি এই মানে কমিটি সদস্যসকল এতিয়া ছাত্ৰ ছাত্ৰীসকলে ভোজন মন্ত্ৰ পৰিৱেশন কৰি মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰিব